সন্দিকৈ হত্যাকাণ্ডটোৰ লগত জড়িত বুলি নীলামিতাক যেহেতু ফেচবুক পেজত বহুতো ফটো ভাইৰেল কৰিছিল হাঙুৰ খাই আছে বুলি উতপুতভাৱে আপোনালোকে নিশ্চয় সকলোৱে গম পাইছিল যে এই দুদিনমানৰ পৰা নীলামিতা জড়িত আছিল বুলি যেহেতু ফেচবুক পেজত বাৰে বাৰে পোষ্ট শ্বেয়াৰ কৰিছিল আৰু কিছুমান ফটো ভাইৰেল হৈছিল আপোনালোকে নিশ্চয় গম পায় এতিয়া গোটেই ঘটনাটোৰ ৰহস্য ফাদিল হৈ গ'ল আপোনালোকক মই ভিডিঅ'টো শেষলৈকে চাবলৈ এইখিনিতে অনুৰোধ কৰিছোঁ যেহেতু এতিয়া সেই ঘটনাটো কেন্দ্ৰবিন্দু হিচাপে যেহেতু বহুত কিজন শিল্পী হাঙুৰ খাই আছে বুলি এতিয়া বৰ্তমান ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু অলপ আগতে পাইছিলোঁ ফেচবুক পেজত যে মাকে যেহেতু মিৰদীপ নামৰ এজন কণ্ঠশিল্পী জড়িত আছে বুলি উতপুতভাৱে জড়িত আছে বুলি যেহেতু মাকেও যেহেতু স্পষ্টভাৱে এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে আপোনালোকে নিশ্চয় গম পাইছে এতিয়ালৈকে সেই ঘটনাটো ৰহস্য হৈ ৰৈ আছে এতিয়ালৈকে সেই ঘটনাটোৰ ৰহস্য ফাদিল হোৱা নাই উচিত তদন্ত কৰি আমি উচিত শাস্তি দিয়াটো বিচাৰোঁ যেহেতু পংখী সন্দিকৈ যোনে হত্যা কৰিছে সেই হত্যাকাৰীকেইজন কঠোৰতম শাস্তি দিয়াটো বিচাৰোঁ যেহেতু দুদিনমানৰ আগত যেহেতু নীলামিতাক হাঙুৰ খুৱাইছিল যে এই ঘটনাটোৰ লগত শিল্পী নীলামিতাও জড়িত আছে বুলি কিছুমান মানে ফটো ভাইৰেল কৰিছিল যেহেতু আপোনালোকে গম পাইছিল যে সেই ফটোসমূহ সঁচা আছিল নে মিছা আছিল সেই এটা ফেচবুকত আহি পিনে নীলামিতাই কান্দি কিছু কথা কৈছিল আৰু লাইভ আহি কৈছিল যে আপোনালোকে নিশ্চয় গম পায় নীলামিতাই হয় নীতিকে দাসৰ লগত ফটো মাৰিছিল কিন্তু এটা কথা স্পষ্ট যে আমি যেহেতু আমি একেবাৰে সাধাৰণ মানুহ নহয় জানো কাৰণ নীলামিতা হৈছে এগৰাকী কণ্ঠশিল্পী কাৰণ আমি নীলামিতাৰ গান শুনি বহুত ভাল পাওঁ যেহেতু আপোনালোকেও যদি কাৰোবাক কণ্ঠশিল্পী ভাল পায় যেহেতু আপোনালোকেও বিচাৰিব সেই শিল্পীজনৰ লগত একপি ফটো তুলিবলৈ যেহেতু আপোনালোকে এতিয়া গম পাইছে যে নীলামিতাক সাঙুৰি লৈছিল যে সেই ঘটনাটোত যে ওতপ্ৰোতভাৱে জড়িত আছে আৰু যিজন মুকুল ফুকন নামৰ এজন ব্যক্তিয়ে সেই ফেচবুক পোষ্ট কৰিছিল যে নীতিকেশ দাসৰ লগত যে এই নীলামিতা ওতপ্ৰোতভাৱে জড়িত আছিল বুলি যেহেতু ফেচবুক পেজ শ্বেয়াৰ কৰিছিল আপোনালোকে সকলোৱে জ্ঞাত আৰু এতিয়া ঘটনাটো এনেকুৱা হ'ল যে সেই মুকুল ফুকনে ডিব্ৰুগড় সদৰ থানাত যে ক্ষমা বিচাৰি যে এইটো এটা ভুৱা পোষ্ট শ্বেয়াৰ কৰিছোঁ বুলি নিজে ক্ষমা বিচাৰি তাত দাখিল কৰিছেহি আপোনালোকে নিশ্চয় এতিয়া এই বেছি দেৰি হোৱা নাই নীলামিতা নিজে পোষ্ট কৰিছে যে সেই এটা পোষ্ট শ্বেয়াৰ কৰিছে যে যিজন মুকুল ফুকনে যে কৈছিল এই ঘটনাটোৰ লগত নীলামিতা জড়িত আছে বুলি যেহেতু নীলামিতা লাইভৰ যোগেদি বহুত কান্দি কৈছিল আৰু কিছুমান আগৰ পুৰণি ফটো আছিল সেই ফটোসমূহ শ্বেয়াৰ কৰিছিল যেহেতু নীতিকেশ দাসৰ লগত নীলামিতা জড়িত আছে বুলি ভুৱা ফেচবুক পোষ্ট কৰিছিল এতিয়া সেই মই মুকুল ফুকনক প্ৰশ্ন কৰিছোঁ আপুনি নজনাকৈ নুশুনাকৈ এগৰাকী কণ্ঠশিল্পী কিয় ইমান বদনাম কৰিব আপুনি কি ক্ষমা বিচাৰি দিয়ে বুলি সকলো শেষ হৈ যাব বদনামখিনি যেতিয়া আপুনি আনি দিলে এতিয়া আপুনি বিচাৰি ডিব্ৰুগড় থানাত সদৰ থানাত আপুনি আহিল ক'বলৈ যে ক্ষমা বিচাৰি যে মই ভুল কৰিছোঁ বুলি আপুনি যিহেতু ক'ব আহিলে যেহেতু আপুনি ভুল কৰিছে আপুনি শাস্তি পোৱা যোগ্য কাৰণ নীলামিতাক এগৰাকী কণ্ঠশিল্পীক আপুনি ইমান ডাঙৰ এটা ভুৱা প্ৰচাৰ কৰি দিলে যে আপুনি নজনাকৈ এগৰাকী শিল্পীক ইমান ডাঙৰ এটা বদনাম আনি দিলে সেই বদনামটোৰ পিছত আপুনি নজনা নুশুনাকৈ যিহেতু আনি দিলে আৰু আপুনি ক্ষমা বিচাৰি তাত যিহেতু যিখন মানে যেতিয়া নীলামিতাই যেতিয়া কেছ দাখিল কৰিছিল তেতিয়া আপুনি ভয় কৰিছিল আপোনাৰ সেইটো ভয় লৈ আপুনি নীলামিতাক বদনামি কৰি দিলে আৰু আপুনি নাজানে নেকি যে এগৰাকী কণ্ঠশিল্পীয়ে বহুতৰ লগতো ফটো উঠিব পাৰে যে নীতিকেশ দাসৰ লগত ফটো উঠিলে বুলিয়ে যে নীতিকেশ দাসৰ লগত জড়িত হৈ আছে বুলি আপুনি কেনেকৈ ভাবিব পাৰিলে এগৰাকী কণ্ঠশিল্পীক আপুনি কেনেকৈ ইমান ডাঙৰ এটা বদনাম আনি দিব পাৰিলে যেহেতু আপুনি শাস্তি পোৱাৰ আপুনিহে যোগ্য কাৰণ নীতিকেশ দাসৰ লগত যে নীলামিতা জড়িত আছে বুলি আপুনি কিছুমান ফটো আপুনি কেন্দ্ৰবিন্দু কৰি কেনেকৈ আপুনি ক'ব পাৰিলে যে নীলামিতা যে সেই নীতিকেশ দাসৰ পত্নী পংখী সন্দিকৈ যে হত্যা কৰিছিল লগত আছিল বুলি আপুনি এটা ভুৱা প্ৰচাৰ চলাইছিল আৰু কেছখন উঠাই ল'ব নালাগে নীলামিতাক এটাই কৈছোঁ আৰু কঠোৰতম শাস্তি সেই মুকুল ফুকন নামৰ সেই ব্যক্তিজনে পোৱা যোগ্য কাৰণ কিছুমান নজনা নুশুনাকৈ কিছুমান প্ৰমাণ নোকোৱাকৈ কাৰোবাক দোষী সাব্যস্ত কৰাটো এটা অপৰাধ কাৰণ কিছুমান ফটোৱে যে সঁচা কথা ক'ব সেইটো কোনো কথা নহয় কাৰণ যিখিনি ফটো আপুনি ভাইৰেল কৰিছিল সেই ফটোখিনি আগৰ বহুদিনীয়া ফটো বুলি কৈছিল আৰু যিহেতু লাইভত আহি আৰু যেহেতু কৈছিলে নীলামিতা যে কান্দি কৈছিল এগৰাকী মহিলাক ইমান অপমান কৰি ইমান এটা ভুৱা প্ৰচাৰ চলাইছিল সেই মুকুল ফুকন নামৰ এই ব্যক্তিজন যেহেতু মই ছাইডত লগাই দিছোঁ এই ব্যক্তিজনে এটা ডাঙৰ ভুৱা প্ৰচাৰ চলাইছিল সেই ভুৱা প্ৰচাৰ চলোৱা নামত এই ব্যক্তিজনে শাস্তি পোৱা যোগ্য নাই আপোনালোকে কমেণ্ট কৰি জনাওক এই ব্যক্তিজনে শাস্তি পোৱা যোগ্য এজনক কোনো ক্ষমা কৰি দিব নালাগে আৰু কেছখন কেতিয়াও উঠাই দিব নালাগে কিয় এগৰাকী মহিলাক এগৰাকী কণ্ঠশিল্পীক ভুৱাকৈ প্ৰচাৰ কৰিছিল যে নীতিকেশ দাসৰ লগত যে ওতপ্ৰোতভাৱে
জড়িত আছে বুলি গোটেই হত্যাকাণ্ডৰ লগত কিয় কি ভাবত কৈছে দুখনমান পুৰণি ফটো কাৰণে যে ইমান ডাঙৰ এটা ভুৱা প্ৰচাৰ চলাই দিব সেইটো মুঠে আমি সহ্য কৰিব নোৱাৰো কাৰণ কণ্ঠশিল্পী হল বুলি যে কাৰোবাৰ লগত যে এনেকুৱা এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব নীতিকেশ দাসৰ লগত যে হত্যা কৰি দিব সেইটো মুঠেই নহয় এতিয়া ঘটনাটো এনেকুৱা কেন্দ্ৰবিন্দু হৈ পৰিছে যে বহুত কেইজন শিল্পীও এতিয়া ওতঃপ্ৰোতভাৱে জড়িত আছে বুলি এতিয়া বৰ্তমান ফেচবুকত ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আপোনালোকে নিশ্চয় পাইছে আৰু এতিয়াও এজন শিল্পীৰ নাম যিহেতু মাকেও বিস্ফোৰক মন্তব্য কৰিছে মিৰদীপ নামৰ এজন শিল্পীক মাকে এতিয়া কৈছে যে মিৰদীপ জড়িত আছে বুলি সেইবিলাক আমি জ্ঞাত নহয় কিন্তু আমি বিচাৰো যে উচিত যেহেতু পংখী সন্দিকৈ যোনে হত্যা কৰিছে নীতিকেশ দাসৰ লগত যদি ওতঃপ্ৰোতভাৱে যোন জড়িত আছে কঠোৰতম শাস্তি দিয়াটো আমি বিচাৰো যেহেতু এতিয়া সেই মুকুল ফুকন নামৰ ব্যক্তিজনে এই নীলাম মিতাক বহুত ডাঙৰ এটা বদনাম দিলে যে ওতঃপ্ৰোতভাৱে জড়িত আছে বুলি নীতিকেশ দাসৰ লগত আৰু পংখী সন্দিকৈ হত্যা কৰিছে বুলি যেহেতু মুকুল ফুকনে এনে বহুত কিছুমান ফটো ভাইৰেল কৰিছে অতি শীঘ্ৰে আমি সেই মুকুল ফুকনক শাস্তি দিয়াটো আমিহে বিচাৰো কাৰণ নীলাম মিতাৰ কেছ উঠাই ল'ব নালাগে কাৰণ ইমান ডাঙৰ এটা ভুৱা প্ৰচাৰ যেহেতু চলাই দিলে কাৰণ আমি কেতিয়াও সহ্য কৰিব নোৱাৰো এগৰাকী কণ্ঠশিল্পীক ইমান এটা বদনাম ভাৰ আনি দিলে আপোনালোকে নিশ্চয় ফেচবুক লাইভটো দেখিছেনে দেখা নাই নাজানো কিন্তু মই আপোনালোকক অৱশেষত সেই নীলাম মিতাই যেহেতু কান্দি এটা ফেচবুক লাইভ আহি কৈছিল আপোনালোকক সেই ফেচবুক লাইভত আহি কোৱা আপোনালোকক সেই মন্তব্যটো আপোনালোকে এবাৰ চাই লওকচোন কৈছে পাবত গজা শিল্পী আমিতো ডাঙৰ শিল্পী নহয় আমি সৰু শিল্পী আমাক 12টা বজাতে ষ্টেজত উঠাই দিয়ে ৰাতিপুৱা 4:30 বজালৈকে আমি বেলি ওলোৱালৈকে আমি গান গাব লাগে তাৰ কাৰণে আমি তাৰ প্ৰাপ্যখিনি লওঁ যাৰ লগত সম্পৰ্কত থাকো সেইটো সম্পূৰ্ণ মোৰ একান্তই ব্যক্তিগত তাত মাত মতাৰ অধিকাৰ মই কাকো দিয়া নাই কাৰোবাৰ সাংসাৰিক জীৱনৰ মাজত সোমাব পৰা সংস্কাৰ মোৰ ঘৰত মোৰ মা দেউতাই দিয়া নাই সেই ছ'চিয়েল মিডিয়া মানুহখিনি মই যোনখিনিৰ কাৰণে কাম কৰি আছো তেওঁলোকক বিপথে পৰিচালিত কৰাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰা হৈছে তাত মই যথেষ্ট দুখ অনুভৱ কৰিছো মুকুল ফুকনৰ নামত ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো আপোনালোকে ফটোকেইটা চাওক কালি মই অনুষ্ঠান কৰি আহিছো জাগিৰোডৰ পৰা আচলতে মই কান্দিব বিচৰা নাই মই দুখৰ চকুপানী নহয় মোৰ খং উঠিছে আচলতে বহুত মই পাবত গজা ছিংগাৰ নহয় মই আগতে কৈছো মোৰ জানিটো বহুত শ্ল' হয় মই 2000 টকাৰ পৰা মই গান গোৱা ছোৱালী হয় তো মোক নজনাকে তেনেকৈ মন্তব্য দিয়াটো মই একদম বিৰোধিতা কৰিছো আমি গীত গাই নিজৰ ঘৰ চলোৱা মানুহ আমি নিজৰ মা দেউতাক চলোৱা মানুহ আমি মোৰ মা দেউতা গাঁৱত থাকে আৰু গাঁৱৰ মানুহখিনিয়ে মোৰ ওপৰত বেয়া কমেণ্ট কৰিছে বুলি কৈছে আপোনাক কেইজন গাঁৱৰ মানুহে ভালকে কয় মই ছোৱালীখিনিক সুধিছো যিসকলে বাহিৰত কাম কৰি আছে কেইজন মানুহে গাঁৱত আপোনালোকক ভাল বুলি কয় আমাৰ দুদিনমানৰ আগলৈকে আমাৰ যেহেতু ফেচবুকত সকলোৱে পাই আছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যোনটো কেছ হৈ আছে সেই কেছটোৰ লগতে বিভিন্নগৰাকী কণ্ঠশিল্পী বা বিভিন্ন ধৰণৰ মানুহক সাঙুৰি কথা কৈ থকা হৈছে আৰু মই কেতিয়াও সেইখিনি আমি চাইও আহিছো কালি মোৰ ফটো দি ডাইৰেক্ট মোক কোৱা হৈছে সেইখিনি কথাখিনি আৰু মই কমেণ্টখিনিও পঢ়িছো বহুতে যিসকল মানুহে কমেণ্ট কৰিছে সেইসকল মানুহক মই অলপোৱে চিনি নাপাওঁ প্ৰথম কথা সেই ফটোখিনিৰ লগত আজিৰ যোনখন মোৰ যোনখন মুখ মোৰ প্ৰফাইলটো মই পাব্লিক কৰি থৈ দিছো সকলোৰে আগত মোৰ যোনখন মুখ সকলোৱে জানে এবাৰ মিলাই চাবচোন আওপুৰণি যুগৰ কেইটামান ফটো আনি কলেজৰ দিনৰ কেইটামান ফটো আনি আজি যে মোক সেই হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছো বুলি যে মোক তেনেকে এটা পোষ্ট লিখিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে জনাই সকলোৱে জানে সেই ফটোখন কিমান দিনৰ হয় মই কেতিয়াও কোৱা নাই মই নীতিকেশ দাসক মই চিনি নাপাওঁ বুলি মোক যদি কোনোবাই সোধে যদি মোৰ সেই হত্যাকাণ্ডটো আমি সকলোৱে জানো সেই হত্যাকাণ্ডটোৰ লগত যেতিয়া হত্যাকাণ্ডটো হৈছে তেতিয়া তো সকলোৱে জানে যে মোক যদি সোধে নীতিকেশ দাস তুমি চিনি পোৱা নেকি মইতো কেতিয়াও নাপাওঁ বুলি নকওঁ 7 বছৰ আগতে যোনটো মোৰ কলেজৰ দিনত সেই ফটোখিনি আনি এতিয়া ইনভলভ কৰোৱাই ইমান এটা ডাঙৰ ইছ্যুত কেনেকৈ ইনভলভ কৰাব পাৰিলে আপোনালোকে মই সেই মানুহজনৰ ডিটেইল উলিয়াইছো মুকুল ফুকন নিতাই পুখুৰীৰ তেখেতৰ নাম্বাৰ সহ মই পাইছো আৰু সেইখিনি মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছো আৰু যিসকলে সেই পোষ্টটোত কমেণ্টত যিসকলে মোক লৈ কিনে যিখিনি মন্তব্য কৰিছে বেয়া মন্তব্য কৰিছে প্ৰত্যেকৰে মই প্ৰিণ্ট আউট কৰি মই তাত ছাবমিট কৰিছো
মোক প্ৰথমতে ফিজিকেলি আপোনালোকে লগ পাই লওক কিবা এটা কৰাৰ আগতে এনেকে মন্তব্য দিয়াৰ অধিকাৰ হয়তো কাৰো কোনো নাই। আৰু মোৰ ঘৰত 3জনী ছোৱালী, মোৰ বাইদেউ 2গৰাকী। আমি জানো এগৰাকী ছোৱালীৰ কথা কেনেকে আমি বেছিকে বুজি পাওঁ নেকি। এখন ঘৰত 3জনী ছোৱালী আমি। তো শেষত মই এটাই কওঁ, পংখী সন্দিকৈৰ হত্যাকাৰী যোনে হত্যা কৰিছে তেওঁক বিচাৰি উলিয়াবলৈ মই নিজে আহ্বান জনাম। প্ৰত্যেকে অসমৰ প্ৰত্যেকজন সদস্যই প্ৰত্যেকজন মানুহে বিচাৰিছে যে সত্যতা প্ৰমাণ কৰক। আপোনালোকে সেই হত্যাকাৰীজনৰ লগত 7 বছৰ আগৰ ফটো এটা দি কিনে আপোনালোকে মোক যোনটো সাঙুৰি আনিছে তাৰ কাৰণে মই আইনগত ব্যৱস্থা লৈছো। মানহানি হৈছে মোৰ যিমানখিনি মই পাৰো। যিখিনিয়ে মোক কমেণ্ট কৰিছে বেয়াকৈ, মই তেওঁলোকৰ হৈ ময়ো এগৰাকী সাধাৰণ মানুহ, মোৰো গাত লাগে। ময়ো মানসিকভাৱে মই ভাগি পৰিছো এইটো কথাত। কাৰণ 7 বছৰ আগততো মই জনা নাছিলো তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি। মইতো গম পোৱা নাছিলো। মোৰ ভুল নেকি তেওঁক মই চিনি পোৱাটো? তেখেতে বহুতো শিল্পীৰ লগত তেখেতে সেইখিনি কাম কৰি আছে, গোটেইখিনি চবৰে সহযোগ আছে। সেই বুলি আপুনি প্ৰত্যেকগৰাকী শিল্পীকে টানিব নেকি কওকচোন? প্ৰত্যেকগৰাকী শিল্পীক টানিব নেকি আপোনালোকে? নীতিকেশ দাসৰ লগত মোৰ সেই কলেজৰ দিনৰ ফটো কেইটাত মোক যিখিনি কমেণ্ট কৰিছে, ঠিক আছে তেওঁ মোৰ চিনাকি আছিলে, সেইটো মোৰ ভুল হৈ গ'ল। মই নাজানো নহয় তেওঁ ইমানখিনি এতিয়াৰ দিনত যে তেওঁ আহি এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি মই গম নাপাওঁ। সংগীতৰ ক্ষেত্ৰত মাত মাতিবলৈ মই কাকো অধিকাৰ দিয়া নাই। মই পাভত গজা ছিংগাৰ নহয়। মই আগতে কৈছো মোৰ জাৰ্ণিটো বহুত শ্ল' হয়। মই 2000 টকাৰ পৰা মই গান গোৱা ছোৱালী হয়। তো মোক নজনাকে তেনেকৈ মন্তব্য দিয়াটো মই একদম বিৰোধিতা কৰিছো। আমি গীত গাই নিজৰ ঘৰ চলোৱা মানুহ হয়। আমি নিজৰ মা দেউতাক চলোৱা মানুহ হয়। মোৰ মা দেউতা গাঁৱত থাকে আৰু গাঁৱৰ মানুহখিনিয়ে মোৰ ওপৰত বেয়া কমেণ্ট কৰিছে বুলি কৈছে। আপোনাক কেইজন গাঁৱৰ মানুহে ভালকে কয়? মই ছোৱালীখিনিক সুধিছো যিসকলে বাহিৰত কাম কৰি আছে, কেইজন মানুহে গাঁৱত আপোনালোকক ভাল বুলি কয় কওক। মোৰ আনকি মই আচৰিত পাইছো আৰু এটা ফেক একাউণ্টৰ কথা। মই চাইবাৰ ক্ৰাইমত ইতিমধ্যে সকলোবোৰ সাব্যস্ত কৰিছো। মই আৰু কেইগৰাকীমান মই আচলতে ইটো ফোনত সোমাই থাকিলে কেইখনমান মই পেজ এই মেখেলা চাদৰ বিকা কেইখনমান পেজৰ মই চাইবাৰ ক্ৰাইমত দিছো। ফেক একাউণ্ট খুলি কিনে তেওঁলোকে কৰিছে। আৰু এটা কৰিছে না এ স্পেচ দিছে NA, এটা ফেক একাউণ্ট আছে। তাত মোৰ ভাইটিৰ লগত উঠা ফটোখিনিও মোক দিছে। বিচনাত বহি থকা ফটোও দিছে মোৰ ভাইটিৰ লগত মই কান্ধত এনেকে মোৰ বাৰ্থডে দিনাখনি এনেকে লোৱা ফটোখিনিও এৰা নাই। আৰু এটা কথা কওঁ, পাৰ্চনেলি মই যাৰ লগত সম্পৰ্কত থাকো সেইটো সম্পূৰ্ণ মোৰ একান্তই ব্যক্তিগত। তাত মাত মতাৰ অধিকাৰ মই কাকো দিয়া নাই। কাকো দিয়া নাই। সেইটো ক্ষেত্ৰত মোৰ প্ৰফেচনেল মোৰ যোনখিনি অনুৰাগী সেইখিনিক ছচিয়েল মিডিয়াত তেওঁলোকে যিখিনি মোক ভাল পায়, সেই ছচিয়েল মিডিয়া মানুহখিনি মই যোনখিনিৰ কাৰণে কাম কৰি আছো তেওঁলোকক বিপথে পৰিচালিত কৰাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰা হৈছে তাত মই যথেষ্ট দুখ অনুভৱ কৰিছো। মুকুল ফুকনৰ নামত ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো আৰু তেওঁক ইতিমধ্যে মই তেওঁক সম্পূৰ্ণ নিজাববীয়াকে লগ পাব বিচাৰো। কি প্ৰমাণৰ ভিত্তিত? আৰু এটা কথা কওঁ, চাইবাৰ ক্ৰাইম আজিকালি বহুত আগবাঢ়ি গৈছে। দুখী যদি মই হলো হয়, আজি মোক মে' মাহৰ এটা ঘটনা আমি সকলোৱে পাই আছো ফেচবুকত, প্ৰত্যেক দিনে পাই আছো। মোক নামাতিল হয়নে ইমান দিনে? আজিকালি আপোনালোকে, মই পংখী সন্দিকৈৰ প্ৰত্যেকজন অনুৰাগীকে মই কওঁ, আপোনালোকে ইমান উঠি পৰি লাগিছে। মই নিজে এগৰাকী ভুক্তভোগী হয়। মোক আপোনালোকে পাৰ্চনেলি ফোন কৰি মোক কওক, সোধক, মইতো সকলোবোৰ কথা ক'ম। আজি মই 2টা গান মই গাইছো, মানুহে অকনমান আঁকোৱালি লৈছে, তাতেই মই কি দুখী হৈ গলো? আপোনালোকে ফটো কেইটা চাওক। কালি মই অনুষ্ঠান কৰি আহিছো জাগিৰোডৰ পৰা। আচলতে মই কান্দিব বিচৰা নাই, মই দুখৰ চকু পানী নহয়, মোৰ খং উঠিছে আচলতে বহুত। কাৰণ আপোনালোকে চাগে মন কৰিছে মই ফেচবুক আৰু পেজত মই কেতিয়াও লাইভ নাহো। কেলে লাইভ নাহো? মই ৰাতি ফেচবুকটো খুলিব ভয় কৰো। মই অকলে মই ফেচবুকটো ৰাতি খুলিবলৈ মই ভয় কৰো। কাৰণ ইমান নিগেটিভিটি, ইমান ফ্ৰাষ্ট্ৰেশ্যন, কোনো কাৰো কথা ভালকে নকয়ে, সদায় বেয়াকে কয়। আপোনালোকে কৈছে পাবত গজা শিল্পী। আমিতো ডাঙৰ শিল্পী নহয়, আমি সৰু শিল্পী। আমাক 12টা বজাতে ষ্টেজত উঠাই দিয়ে, ৰাতিপুৱা 4:30 বজালৈকে আমি বেলি ওলোৱালৈকে আমি গান গাব লাগে। তাৰ কাৰণে আমি তাৰ প্ৰাপ্যখিনি লওঁ। পাৰিব আপোনালোকে গোটেই ৰাতিটো
মোৰ অনুষ্ঠান যিসকলে চাইছে, মই ইমান কথা কৈ নাথাকো, নন ষ্টপ এটাৰ পাছত এটা গান গাই যাওঁ। মই পাবত গজা শিল্পী বুলি কৈছে, মই একো কৰা নাই, কিন্তু মোৰ ফটোখিনি ইমান অপব্যৱহাৰ কৰাৰ কাৰণে মই যথেষ্ট দুখ পাইছো। কোনো ধৰণৰ ক্লু নোহোৱাকৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ ইমান এটা ডাঙৰ কথাত মোক সন্নিৱিষ্ট কৰাৰ কাৰণে মই দুখ পাইছো। আৰু যিসকলে মোক লৈ কিনে ইমান বেয়া কমেণ্ট কৰিছে, প্ৰত্যেকৰে নাম মই প্ৰত্যেকৰে প্ৰফাইলৰ সৈতে মই ছাবমিট কৰিছো ডিব্ৰুগড় সদৰ থানাত। যি মন যায় সেয়া আমিও ক'ব পাৰো, কিন্তু আমি একো নকওঁ। আপোনালোকে মোৰ ফটো, আপোনালোকে নাজানে নেকি এইটো ক্ৰাইম হয়? কাৰোবাৰ ফটো, কিবা ফটো, পাৰ্চনেল ফটো যে ছচিয়েল মিডিয়াত এনেকৈ কৰাটো এটা ক্ৰাইম হয়। আমাৰ আৰক্ষী প্ৰশাসন আছে কাম কৰিবৰ কাৰণে, কৰিব তেওঁলোকে। যদি দুখী হয় কোনোবা, তেওঁলোকে শাস্তি পাব। সেই বুলি আপোনালোকে যাকে মন যায় তাকে ট্ৰিগাৰ কৰিব নোৱাৰে নহয়। কাৰোবাৰ সাংসাৰিক জীৱনৰ মাজত সোমাব পৰা সংস্কাৰ মোৰ ঘৰত মোৰ মা দেউতাই দিয়া নাই কাৰোবাৰ। আৰু মোৰ ফটো যিবোৰ আপলোড কৰিছে সেইখিনি মই তেতিয়া যোনখিনি ফটো আপলোড কৰিছে একদম পুৰণি যুগৰ, আনকি মোৰ বন্ধুৰ লগত থকা ফটোবোৰো আপলোড কৰা হৈছে। ইমান পাৰ্চনেল লাইফত সোমাবৰ কাৰণে ইমান সময় কেনেকে থাকে আপোনালোকৰ? মই যথেষ্ট ষ্ট্ৰং, কিন্তু যোনটোত মই অকণমানো দায়ী নহয়, সেইবোৰ ক্ষেত্ৰত আপোনালোকে এনেকে কোৱাৰ কাৰণে পাৰ্টিকুলাৰ মই কেইজন মানুহক বহুত বেয়া পাইছো। মুকুল ফুকন প্ৰধানকৈ, আৰু যিখিনি মেখেলা চাদৰৰ সৰু সৰু মেখেলা চাদৰৰ ফটো দি যোনে যোনে একাউণ্ট খুলি থৈ দিছে, চবৰে নামবোৰ মই আচলতে যোনটো মোবাইলত মই লাইভ কৰি আছো সেইটো মোবাইলতে মোৰ গোটেইখিনি আছে, মই সেইকাৰণে ক'ব পৰা নাই। প্ৰত্যেকৰে মই দিছো, তাতে দাখিল কৰিছো। চাইবাৰ ক্ৰাইম আছে। তেওঁলোকে আপোনালোকে নাজানেনে ফেক একাউণ্ট খোলাৰ পাছতো ধৰা পৰে বুলি? কোনটো মোবাইলৰ পৰা কেতিয়া ফেক একাউণ্ট খুলি কিনে এইখিনি দিয়া হৈছে আজিকালি ধৰা পৰে বুলি আপোনালোকে নাজানেনে? আমি নিজেও নাৰী সুৰক্ষিত হোৱাটো আমি কি নিবিচাৰো নেকি? কিহৰ কাৰণে পাবত গজা শিল্পী হলো? মই শিল্পী বুলি মইতো নিজক নেভাবো, মোক কোৱাই নাই মই শিল্পী বুলি। মই পৰিবেশন কৰো, গীত পৰিবেশন কৰো। মই দুটামান গান গাইছো, মানুহে অলপ ভাল পাইছে, তাৰ কাৰণে সুখী মই। যিমান পাৰে আপোনালোকে লাইভ ভিডিঅ'টো শ্বেয়াৰ কৰক। মুকুল ফুকন নিতাই পুখুৰীৰ তেখেতে যিক লৈ মোক মন্তব্য কৰিছে, মই তাক তীব্ৰ ভাষাৰে আচলতে মই বিৰোধিতা কৰিছো। মোৰ কিছুমান পুৰণি ফটো, যিজন এতিয়া তেওঁ কোনোবা এটা হত্যাকাণ্ডৰ লগত জড়িত বুলি আমি কোৱা শুনিছো, সেই বুলি মই মোৰ নিজৰ পাষ্টত যোনখিনি মানুহক মই লগ পাই আহিলো সেইখিনি মানুহটো মই মচি পেলাব নোৱাৰো। যদিহে মই এতিয়াৰ মোৰ ফটো দিয়ক তেওঁৰ লগত। মোৰ চুলিখিনি ইমান চুটি হয়, চুলিখিনি চুটি। যেতিয়া ফটো দিয়া আছিলে ইমানখিনিত পৰা চুলি মোৰ সম্পূৰ্ণ কলা। সৰু ছোৱালী মই তেতিয়া, কলেজত পঢ়ি থকা ছোৱালী। গানে গোৱা নাছিলো মই তেতিয়া। 2000 টকাত মই বেলেগৰ লগত তেতিয়া মই প্ৰগ্ৰেম কৰিবলৈ যাওঁ। এতিয়া মই 3 বছৰ হৈছে মই অকলে অনুষ্ঠান কৰা। কাৰোবাৰ মোক পাৰ্চনেলি, আৰু মই ঋতুপৰ্ণা গগৈক ক'ব বিচাৰো, তেওঁ এগৰাকী এডভকেট হয়। তেওঁ মোৰ প্ৰফেশ্যনটো আছে ছিংগাৰহে। তেওঁক মই এষাৰ কথা ক'ব বিচাৰো। তেওঁ মোক ক'ত চিনি পালে? মইতো তেখেতক চিনি নাপাওঁ। তেওঁ কৈছে কথা শুনিছে, কথাটো আমিও শুনো। পাৰ্চনেলি আপুনি মোক লগ পাইছে নেকি কেতিয়াবা? এবাৰ লগ পাই চাবচোন, দুটা পক্ষৰ কথা শুনি চাবচোন। দুটা পক্ষৰ কথা একেলগে শুনিব। এটা পক্ষৰ কথা শুনি সকলোবোৰতো হেৰি কৰিব নোৱাৰি। যদি মই দোষী বা কোনোবা এগৰাকী ছোৱালী বোলে, আপোনালোকে ভাবিছে নেকি চাইবাৰ ক্ৰাইমে ইতিমধ্যে সেইখিনি কৰা নাই বুলি? ফোনকেইটা জব্দ কৰিছে, তাত ওলোৱা নাই জানো বাৰু কোনে কাৰ লগত কিমান কথা পাতিছিলে? মই আজি ভুক্তভোগী, মই চিনি পাওঁ সেইখিনি মানুহক। মই নিজে যিহেতু ভুক্তভোগী, মই নিজে ওলাই আহিছো কিছুমান মানুহৰ পৰা। মোক কেনেকে সাঙুৰিব পালেগৈ? 5 বছৰত মই অকল কেৱল তেওঁৰ লগত চিনাকি আছিলো নেকি? 5 বছৰ আগৰ চিনাকি মই। তাৰপিছত মই গান কৰিলো জনমে জনমে কথা নকবি টান টান, লাজে লাজে, এতিয়া বাও লাগিব। তাৰ পাছত মই অকলে কৰিছো সেইখিনি। কোনো মানুহে মোক কোনো ধৰণৰ সহায় কৰা নাই। মানুহৰ লগত নিজেই চিনাকি হৈছো। এই লাইভটোৰ যোগেদি মই মোৰ যিসকলে মোক ভাল পায় তেওঁলোকক ধন্যবাদ জনাইছো। যিসকলে মোৰ কাৰণে মন্তব্য কৰিছে তেওঁলোকক ধন্যবাদ জনাইছো। আৰু এনেধৰণে সামাজিক মাধ্যমত সেও প্ৰতিপন্ন কৰিবলৈ বিচৰাৰ কাৰণে মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত মই এজাহাৰ দাখিল কৰিছো প্ৰত্যেকজন সদস্যৰ ওপৰত। আৰক্ষীয়ে মোক কৈছে, তেওঁ মানে পষ্টত লিখিছে আৰক্ষীয়ে কোনো ধৰণৰ তেওঁক জেৰা কৰা নাই নেকি? মই নিজেই গৈছো আজি তেওঁৰ ওচৰলৈ। মই নিজেই গৈছো তেওঁৰ ওচৰলৈ। মোক কোনো জেৰা কৰিব নালাগে।
মই নিজেই গৈছো তেওঁৰ ওচৰলৈ গৈ আপোনালোকে মোক মন্তব্য কৰিছে তেনেকৈ মই আপোনালোকৰ নামত মই এজাহাৰ দাখিল কৰিছো তাত কোনো ধৰণৰ চিনা পৰিচয় নোহোৱাকৈ তেনেকৈ কেতিয়াও কথা ক'ব নালাগে কাৰণ আমাৰো কিছুমান আত্মসন্মান আছে নিজৰ আত্মসন্মানক আঘাত কৰাকৈ কেতিয়াও কাকো কথা ক'ব নাপায় কেতিয়াও কৰা নাই আৰু ডাঙৰ কথা হ'ল কাৰোবাৰ সাংসাৰিক জীৱনত সোমাব পৰাকৈ আমাক অকণমানো মোৰ মা দেউতাই সেইখিনি কৰা নাই শেষত মই এটাই কথাই ক'ম পংখী সন্দিকৈৰ লগত যোনখিনি হ'ল দুখীয়ে উচিত শাস্তি পাব লাগে এগৰাকী ছোৱালী হিচাপে ময়ো তাকে বিচাৰো তেওঁ চাগে মোক চিনিও পাইছিলে কাৰণ মোৰ খুব মৰমৰ ভণ্টি এগৰাকীৰ খুব ভাল লগৰ আছিলে তেওঁ চিনিও পাই চাগে মোক তেওঁ কেতিয়াও ক'ব নোৱাৰে দেই এইখিনি কথা তেওঁৰ উচিত মই দুখীৰ উচিত শাস্তি বিচাৰো কিন্তু পুৰণা দিনত মোৰ তেওঁৰ লগত বোলে এটা ফটো দুটা ফটো উলিয়াই এনেকে কথা কোৱাৰখিনি গ্ৰহণযোগ্য নহয় বুলি মই ভাবো মোৰ এতিয়া বৰ্তমান সময়ত বহুখিনি ক্ষেত্ৰত মোৰ হেম্পাৰ হয় সেইখিনি কথাৰ কাৰণে মুকুল ফুকনে এইটো ভুল কৰিছে তেওঁ ৱেলফেয়াৰ কিবা এটা হেৰিৰ হয় তেওঁ মোৰ লগত যদি কিবা আছে আৰু যিসকলে এতিয়া যিনে শ্বেয়াৰ কৰিব তেওঁলোকক মই সকলোৰে মই চাই আছো ফেচবুকটো প্ৰত্যেকৰে বস্তুখিনি মই কালেক্ট কৰিবলৈ মোক কৈছে